এজনে আকৌ কৈ আছে এজনে তাৰে এজনে কৈ আছে যে বোলে এই সমস্যা এইবিলাক এনে কৈ আছে এইবিলাক নিজিকে এইবিলাক নিদিয়ে আৰু সেইজন আকৌ কি কৰে সেইবিলাক কৈ তাৰমানে বিজেপিত গৈ 2024 লোকসভা নিৰ্বাচনলৈ সাজু অসম গণ পৰিষদ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসম গণ পৰিষদৰ অতুল বৰাক কৈছে আগন্তুক লোকসভা নিৰ্বাচনত বৰপেটা লোকসভা সমষ্টিত জিকিব বিধায়ক ফণীভূষণ চৌধুৰী। বজালীত অনুষ্ঠিত হোৱা বৰ্ধিত কাৰ্যনিৰ্বাহক সভাত এই মন্তব্য বিধায়ক ফণীভূষণ চৌধুৰীৰ। উল্লেখযোগ্য যে আগন্তুক লোকসভা নিৰ্বাচনত কেনেদৰে দলক আগবঢ়াই লৈ বৰপেটা লোকসভা সমষ্টি জিকিব পাৰি তাৰে ৰণকৌশল প্ৰস্তুত কৰে উক্ত বৰ্ধিত কাৰ্যনিৰ্বাহক সভাত। লগতে সভাত দলীয় কাৰ্যকৰ্তাসকলৰ মাজত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা কৰা হয়। সভাখনত উপস্থিত থাকে অসম গণ পৰিষদৰ কেন্দ্ৰীয় উপসভাপতি ডক্টৰ ৰঞ্জিত ডেকাৰ লগতে কেইবাগৰাকীও অসম গণ পৰিষদৰ দলীয় কাৰ্যকৰ্তাসকল। কি আছে ইফালে কলগিটি বৰপেটা চেঙা নলবাৰী টিহু কি কয় হাজো বৰগিটি কিন্তু মূল লক্ষ্যটা কিন্তু আপোনালোকে নিৰ্বাচিত কৰা কৰি দিয়া প্ৰতিনিধি গৰাকীয়ে মূল তেওঁ যদি থাকিলেহেঁতেন এই সমষ্টিটো তাৰমানে আমি এই অৱস্থা নিশ্চয় নহয়। এই কথাটো কিন্তু আপোনালোকে অলপ চিন্তা কৰিব পাৰে। আৰু এইগৰাকী মানুহ তাৰমানে এতিয়া তাৰমানে তেওঁলোকে কি কয় বাতৰি দিয়ে যে ফণীটো আমি বাটৰ পৰা ধৰি আনি এজিপি কৰিছোঁ। নহয় ফণী বাটৰ পৰা ধৰি আনি এজিপি কৰিছোঁ। মইতো আচলতে কি কয় মই মাষ্টাৰ আছিলোঁ হাইস্কুলৰ অপশিক্ষক মাষ্টাৰ আছিলোঁ। মই তাৰমানে কি কয় মই MLA হোৱাৰ যোগ্যতাও আছিল মোৰ MLA হোৱাৰ ইচ্ছাও আছিল মোৰ কোনো হাবিয়াত নাছিল। এতিয়া MLA হওঁ মোক তাৰমানে বহুতেই চিনিয়ে পোৱা নাছিল। মই তাৰমানে যেতিয়া প্ৰথম MLA হওঁ মোৰ চিটটো আছিল কিৰণ গগৈ এই কি কয় মৰা MLA কিৰণ গগৈ। তাৰ মোৰ নামটো ফণীভূষণ নহয় ভূষণ নহয়। তাৰমানে আমাৰ এছেম্বলি চিটৰ ভূষণ বয় নহয় কিৰণ গগৈ মোক বহুদিন তাৰমানে ভাবিব পৰা নাছিল যে মই এজিপি দিম। বহুদিন ভাবাই পৰা নাছিল যে মই আচলতে অসমীয়া। তেওঁ ভাবিছিল তেওঁলোকৰ মই বঙালী। সেই অৱস্থা আছিল মোৰ। গতিকে কিন্তু আপোনালোকে যদি চাই আপোনালোকৰ কি কয় পবিত্ৰ ডেকা মোৰ বহুত দূৰ আছিল। অসমৰ ইতিহাসত আঞ্চলিক ইতিহাসত পবিত্ৰ স্থান মোৰ বহুত দূৰত তাৰমানে মই যদি তাৰমানে অলপ বেয়া ভাষা কওঁ হৰিদ্বাৰৰ নিচিনা হৰিদ্বাৰ তাৰ মই কিবা এনেকুৱা অৱস্থা এটা আছিল। প্ৰথমে মই আপোনালোক সকলোকে মোৰ সাংবাদিক বন্ধুসকলক শ্ৰদ্ধা আৰু মৰম যাচিছোঁ। প্ৰতিটো চেনেলক কৃতজ্ঞতা জনাইছোঁ আমাৰ অসম গণ পৰিষদৰ সভালৈ অহাৰ বাবে। অসম গণ পৰিষদ দলে 14টা লোকসভা সমষ্টিতে সংগঠনৰ কাম কৰি আছে আৰু একেবাৰে দ্ৰুতগতিত আমাৰ সংগঠন বাঢ়িছে। ক'ৰবাত যদি আমাৰ সংগঠন অলপ ক্ষতিগ্ৰস্ত হৈছিল আমি এই 1.5-2 মাহত অসম গণ পৰিষদ দলে পুনৰ 14টা সমষ্টিতে আমাৰ শক্তি পুনৰ জাগ্ৰত কৰিছোঁ, শক্তিশালী হৈছে। আৰু আমি ভাবোঁ আটাইতকৈ বৰপেটা লোকসভা সমষ্টিত এই কাম বেছি ত্বৰান্বিত হৈছে আৰু আমি বৰপেটা লোকসভা সমষ্টিৰ প্ৰতিটো প্ৰান্তে প্ৰান্তে গৈ এনেধৰণৰ সংগঠন কৰিছোঁ আৰু আজি তাৰে এখন সভা আমাৰ বুথ সন্মিলন। আমি আগতেই কৈছোঁ বৰপেটা লোকসভা সমষ্টিত আমি প্ৰান্তে প্ৰান্তে কাম কৰিছোঁ আৰু নিৰ্বাচনত যদি সভাপতি মহোদয় কাৰ্যকৰী সভাপতি মহোদয় জ্যেষ্ঠ নেতা ফণীভূষণ চৌধুৰীকে মুখ্য কৰি অন্যান্য জ্যেষ্ঠ নেতাসকলে আমাক
নিৰ্বাচন খেলিবলৈ আহ্বান জনাই দলৰ প্ৰতি শ্ৰদ্ধা জনাই দলৰ নীতি আদৰ্শৰ প্ৰতি শ্ৰদ্ধা জনাই মিত্ৰতাৰ ধৰ্ম পালন কৰি আমি নিৰ্বাচন খেলিবলৈ সাজু হৈ আছোঁ। যিহেতু বৰপেটা লোকসভা সমষ্টিত লোকসভা সমষ্টিত আপোনালোকে যোৱাবাৰ লোকসভা নিৰ্বাচনত পৰাজয় বৰণ কৰিছিল, গতিকে এইবাৰ বৰপেটা লোকসভা সমষ্টিত যদি আপোনাক প্ৰাৰ্থিত্ব প্ৰদান কৰা হয় তেতিয়াহ'লে কেনেধৰণে আপুনি আগবাঢ়িব, কেনেধৰণৰ প্ৰস্তুত কৰিব? নে যোৱাবাৰৰ সমীকৰণ আৰু এইবাৰৰ সমীকৰণৰ মাজত পাৰ্থক্য আছে। যোৱাবাৰ কিছু ধৰ্মীয় মেৰুকৰণ অন্যান্য কথা বতৰাই আমাৰ সন্মানীয় কুমাৰ দীপক দাসক পৰাজয় বৰণ কৰাত সহায় কৰিছিলে, কিন্তু এইবাৰ আমাৰ সমীকৰণ একেবাৰে শুদ্ধ। আমাৰ যি সমষ্টি পুনৰ নিৰ্ধাৰণ হৈছে এই সমষ্টি পুনৰ নিৰ্ধাৰণে এটা কথা প্ৰমাণ কৰি দিছে যে ইয়াত মিত্ৰজোঁটৰ প্ৰাৰ্থী জয় হ'বই। এতিয়ালৈকে এনেধৰণৰ কথা আলোচনা হোৱা নাই আৰু আমি ফেব্ৰুৱাৰীৰ পিছতহে অন্যান্য কথাবোৰ ক'ব পাৰিম। এতিয়া এই কথা আমি ক'ব নোৱাৰোঁ। আমাৰ সন্মানীয় সভাপতি মহোদয়ৰ বাহিৰে এই কথা আমি এতিয়া ক'ব নোৱাৰোঁ, আমি পিছত ক'ম।